Dear aspirants, today we are going to discuss about adjective. We know adjective is a valuable part of parts of speech. In last class we discussed about the adjective. Today we shall discuss about what is adjective and how many kinds of adjective. আমি যোৱা ভিডিঅ'ত অলৰেডি আলোচনা কৰিছিলোঁ যে adjective হৈছে এনে কিছুমান ওয়ার্ড যিবিলাকে নাউন আৰু প্ৰনাউনক মডিফাই কৰে বা কোৱালিফাই কৰে নাউন বা প্ৰনাউনবোৰ কিমান বা কেনেকুৱা ইহঁতৰ অৱস্থা কি এইবিলাক যিবোৰ শব্দৰ দ্বাৰা প্ৰকাশ কৰা হয় সেই শব্দবোৰে হৈছে অ্যাডজেক্টিভ ওকে এটা এক্সাম্পল লৈছো এটা হৈছে আই এম এ গুড বয় ইয়াত বয়টো হৈছে নাউন আৰু শি ইজ এ পুৰ ষ্টুডেন্ট ইয়াত স্টুডেন্ট হৈছে নাউন কিন্তু ইয়াত চাওক আই এম এ গুড বয় ইয়াত লৰাজন কেনেকুৱা লৰাটো হৈছে নাউন নাউনটো কেনেকুৱা ধৰণৰ ভাল নে বেয়া তাৰ অৱস্থা এইবিলাকৰ বিষয়ে আলোচনা কৰা হৈছে আৰু এই আলোচনাটো কৰিছে জাস্ট এটা ওয়ার্ড হেটো হৈছে গুড এই গুড শব্দটোৱে বয়টোৰ বিষয়ে কিবা এটা স্টেটমেন্ট দিছে যে লৰাজন ভাল গতিকে এই গুডটো হৈছে অ্যাডজেক্টিভ ওকে আৰু নেক্সট সেন্টেন্সত চাওক শি ইজ এ পুৰ ষ্টুডেন্ট এজন লৰাজন এজন ছাত্ৰজন কেনেকুৱা পুৰ বা এই লৰাজনৰ বিষয়ে এটা স্টেটমেন্ট হয় আৰু এই পুৰ শব্দটোৱে এই ষ্টুডেন্ট নামৰ যেটো নাউন আছে নাউনটোক কোৱালিফাই কৰিছে বা মডিফাই কৰিছে যাৰ কাৰণে এই পুৰটো কোৱা হ'ব অ্যাডজেক্টিভ ওকে ইয়াছক টাইপস অফ অ্যাডজেক্টিভ অ্যাডজেক্টিভ বিলাকক কিছুমান ভাগত ভাগ কৰা হৈছে প্ৰথম ভাগটো হৈছে অ্যাডজেক্টিভ অফ কোৱালিটি সেকেন্ড হৈছে অ্যাডজেক্টিভ অফ কোয়ান্টিটি থার্ড হৈছে অ্যাডজেক্টিভ অফ নাম্বার ফোর্থ হৈছে অ্যাডজেক্টিভ অফ ডেমনস্ট্রেটিভ অ্যাডজেক্টিভ তার পিছত হৈছে ইন্টারোগেটিভ অ্যাডজেক্টিভ আর লাস্ট হৈছে পজেসিভ অ্যাডজেক্টিভ ফার্স্ট আমি আলোচনা কৰিম এতিয়া অ্যাডজেক্টিভ অফ কোয়ালিটি অ্যাডজেক্টিভ অফ কোয়ালিটি কাক হয় অ্যাডজেক্টিভ ওয়ার্ডস এনেকুৱা কিছুমান অ্যাডজেক্টিভ শব্দ which tell us about quality of noun and pronoun যিবিলাকে নাউন আৰু pronounৰ কোৱালিটিৰ বিষয়ে বৰ্ণনা কৰে অৰ্থাৎ of what kind of the noun or the pronoun নাউনটো বা pronounটো what kind হয় কেনেকুৱা ধৰণৰ হয় সেই ধৰণটো যেটো বৰ্ণনা কৰে যিবিলাক adjective বৰ্ণনা কৰিব সেইবিলাকক কোৱা হ'ব adjective of quality okay for example he has a good son ইয়াত sonটো হৈছে এটা নাউন তার এজন লৰা আছে কিন্তু সেই লৰাজন কেনেকুৱা what kind of son he has এই গুড শব্দটোৱে তাক এনসারটো দিছে যে লৰাজন ভাল গতিকে গুডটো হৈছে অ্যাডজেক্টিভ অফ কোয়ালিটি নেক্সট সেন্টেন্সটো চাওক আই হ্যাড এ রেড শার্ট মোৰ এটা শার্ট আছে ভাল কথা কিন্তু শার্টটো কেনেকুৱা ধৰণৰ কি ধৰণৰ তাৰ এটা বৰ্ণনা দিছে এই ৰেডটোৱে যে শার্টটো ৰঙা হয় তাৰ ৰঙৰ বৰ্ণনা দিছে অৰ্থাৎ এই শার্টটো কোৱালিফাই কৰিছে ৰেডটো হয় গুণ হ'ব পাৰে হয় দোষ হ'ব পাৰে দেখাত ভালো হ'ব পাৰে বেয়া হ'ব পাৰে কিন্তু এই ৰেডটোৱে শার্টৰ বিষয়ে এটা বৰ্ণনা দিছে বা এটা স্টেটমেন্ট দিছে গতিকে এই ৰেডটো হ'ব অ্যাডজেক্টিভ অফ কোয়ালিটি এতিয়া চাওক কিছুমান কনফিউজন থাকি যায় যেনেকুৱা ৰেড অলপ আগতে মই ক'লো যে ৰেডটো হৈছে এটা অ্যাডজেক্টিভ অফ কোয়ালিটি কিন্তু কেতিয়াবা চাও যে ৰেড হোয়াইট পিঙ্ক এইবিলাক কালার্স যে আছে কালার্স অর নেমবিলাক এইবিলাক নাউন হিচাপে ব্যৱহৃত হয় যেনেকুৱা এটা এক্সাম্পল ইয়াত চাওক আই লাইক ৰেড মই ৰঙা ভাল পাওঁ ইয়াত এই ৰেডটোৱে কোনো শার্ট বা কোনো বস্তু লিভিং নন লিভিং কোনো ধৰণৰ বস্তু কোৱালিফাই কৰা নাই গতিকে আই লাইক ৰেড মই ৰঙা ভাল পাওঁ এই ৰঙাটো হৈছে জাস্ট এটা নাম a name of a noun okay গতিকে এই ৰেডটো ইয়াত as a noun ইউজ হৈছে গতিকে এই ৰেডটো হৈছে ওয়ান নাউন কিন্তু নেক্সট সেন্টেন্সটো যদি চাও আমি she has a red frock এই ৰেডটো কিন্তু অকলে বহা নাই ৰেডটো এই ফ্ৰকটো হৈছে এটা নাউন আৰু এই ফ্ৰকক কোৱালিফাই কৰিছে ফ্ৰকটোৰ দোষ বা গুণ বা অৱস্থা এনেকুৱা এটা বৰ্ণনা দিছে যে ৰেডটো কেনেকুৱা ধৰণৰ ৰঙা হয় ৰঙাটো এটা গুণ হ'ব পাৰে দোষ হ'ব পাৰে গতিকে এই ৰেডটো আলটিমেটলি এটা অ্যাডজেক্টিভ হয় আৰু অ্যাডজেক্টিভ অফ কোয়ালিটি হিচাপে ইয়াত ব্যৱহৃত হৈছে ওকে
যেতিয়া কোনো নাউনৰ আগত নবহি বা কোনো নাউনক কোৱালিফাই নকৰাকৈ এই কালাৰ্ছ নেমবিলাক হ'ব তেতিয়া ইয়াক নাউন হিচাপে আমি মানে মানি ল'ম আৰু যেতিয়া কোনো নাউনৰ আগত বহি নাউনটোক কোৱালিফাই কৰিব তেতিয়া আমি তাক এডজেক্টিভ হিচাপে মানি ল'ম আমি সহজে ইয়াক এনেদৰে বুজিব পাৰোঁ যে যদি কোনোবা ঠাইত কোনো এডজেক্টিভ ৱাৰ্ড আছে তাৰ লগে লগে চাম যে এই এডজেক্টিভ ৱাৰ্ডৰ লগত কোনো নাউন আছে নে নাই যদি নাউনৰ আগত এডজেক্টিভ বহে যেনেকৈ ইয়াত বহিছে ফ্ৰকটো হৈছে নাউন নাউনৰ আগত এডজেক্টিভ বহিছে তেতিয়া আমি এডজেক্টিভটোক এডজেক্টিভ হিচাপেই ধাৰণা কৰিম কিন্তু যদি কোনো এটা এডজেক্টিভ ৱাৰ্ড দেখা পাইছোঁ কিন্তু তাৰ পিছত কোনো নাউন নাই তেতিয়া সেই এডজেক্টিভটোক আমি এডজেক্টিভ হিচাপে কেতিয়াও একসেপ্ট নকৰিম তাক আমি কনসিডাৰ কৰিম নাউন হিচাপে ওকে আশা কৰো আপোনালোকে গম পাইছে নেক্সট আহিছো আমি এডজেক্টিভ অফ কোৱান্টিটি এডজেক্টিভ অফ কোৱান্টিটি হৈছে কোৱান্টিটি মানে হৈছে পৰিমাণ আমি অসমীয়াত পৰিমাণ বুলি কওঁ আমি ক্লাছ অফ নাউনত পঢ়িছো দুটা মূল ক্লাছ আছে নাউনৰ এটা হৈছে কাউন্টেবল নাউন আৰু এটা হৈছে আনকাউন্টেবল নাউন ওকে কাউন্টেবল নাউন এইবিলাক নাউন যিবিলাক নাউনক আমি 1 2 3 4 সংখ্যাৰে আমি গণনা কৰিব পাৰি আৰু আনকাউন্টেবল নাউন হৈছে এনেকুৱা ধৰণৰ নাউন যেনেকুৱা গেছিয়াছ বা লিকুইড বা কিছুমান আছে দেখা নাযায় জাস্ট ফিল কৰিব পৰা যায় ইমোশন স্যাডনেস এনেকুৱা ধৰণৰ নাউন যিবিলাক 1 2 3 4 ৰে গণনা কৰিব নোৱাৰি হেইবিলাকক কিছুমান পৰিমাণৰ সহায়ত বুজোৱা হয় যেনেকুৱা ইয়াত এক্সাম্পল এটা লৈছো I have enough money এই মানিটো হৈছে এটা আনকাউন্টেবল নাউন যোৱা ভিডিওতে আমি আলোচনা কৰিছিলো যে রুপিটো হৈছে কাউন্টেবল রুপিৰ রুপিস হয় বহুবচন আছে কিন্তু মানিৰ মানিস নহয় মানিটো এটা ধনৰাশিক বুজায় গতিকে মানিটো হৈছে আনকাউন্টেবল নাউন গতিকে এই মানিৰ আগত আমি 1 2 3 বা এ মানি 100 মানি 1000 মানি কৰৰ মানি এনেকুৱা আমি বহাব নোৱাৰিম ইয়াত কেনেকুৱা ধৰণৰ ওয়াৰ্ড লিটিল এ লিটিল সাম মাস ইনাফ এনেকুৱা ধৰণৰ যিবিলাক এডজেক্টিভ আছে এইবিলাক আমি ব্যৱহাৰ কৰিব পাৰিম ইয়াত আই হ্যাভ ইনাফ মানি মোৰ যথেষ্ট পইচা ধনৰাশি আছে কিন্তু এই ধনৰাশি কোনো এক্সাক্ট নাম্বাৰ সহায়ত বুজোৱা হোৱা নাই এটা এনেকুৱা এটা ওয়াৰ্ড ব্যৱহাৰ কৰা হৈছে যি এটা পৰিমাণক বুজাইছে গতিকে ইয়াক কোৱা হ'ব এডজেক্টিভ অফ কোৱান্টিটি আৰু এটা এক্সাম্পল ইয়াত লৈছো আমি ইয়াত উডৰ লগত ইউ হ'ব আমাৰ মিষ্টেক হৈছে এটো would you like to take some tea চাহ খাবলৈ মানে হোদা হৈছে আপুনি চাহ খাব নেকি এই চাহ কফি এবিলাক লিকুইড ৰূপত খোৱা হয় আৰু ইয়াক আমি 1 2 3 4 ৰে গণনা কৰিব নোৱাৰি গতিকে সাম টি মানে অলপ পৰিমাণক বুজাইছে চাহৰ পৰিমাণটো অলপ বুজাইছে এই সামটো হৈছে আমাৰ এডজেক্টিভ অফ কোৱান্টিটি ওকে এডজেক্টিভ অফ নাম্বাৰ নেক্সট আহিছে আমি এডজেক্টিভ অফ নাম্বাৰ হৈছে কাউন্টেবল যিবিলাক নাউন থাকে যিবিলাক নাউন গণনা কৰা সম্ভৱ সেই নাউন বিলাকৰ আগত বহে ফৰ এক্সাম্পল ৰাজু ইটস এ banana ইয়াত এই শব্দটো এ মানে এটা বুজাইছে ৰাজুৱে এটা কল খাই আছে নাউন হৈছে banana কেইটা banana one banana এ banana এই এটো হ'ব আমাৰ ইয়াত এডজেক্টিভ অফ নাম্বাৰ I lent you 30 rupees অলপ আগতে কলো যে মানিটো হৈছে আনকাউন্টেবল রুপিটো হৈছে কাউন্টেবল রুপিস হৈছে কিমান রুপিস 30 rupees 30 টকা গতিকে এই 32 এটা নাম্বাৰ বুজাইছে টকাৰ সংখ্যা বুজাইছে আৰু যদি এক্সাক্ট নাম্বাৰ কোনো এডজেক্টিভে বুজাব তাক কোৱা হ'ব এডজেক্টিভ অফ নাম্বাৰ গতিকে 30 ৰ আগত সরি রুপিসের আগত বহিছে 30 এই 32 হৈছে এডজেক্টিভ অফ নাম্বাৰ নেক্সট আইছো ডেমনস্ট্রেটিভ এডজেক্টিভ ডেমনস্ট্রেট মানে হৈছে পয়েন্ট আউট কৰি দেখুৱাই দিয়া এটা ঠাইত সাপোজ 10 জন মানুহ আছে তাৰ মাজত এই মানুহজন বা হৌ মানুহজন এনেকৈ দেখাই দিয়া কিছুমান শব্দ আছে যিবিলাক নাউনৰ আগত বহি সেই নাউনটোক
নাউনটো লিভিংও হ'ব পাৰে নন লিভিংও হ'ব পাৰে কিন্তু সেই লিভিং বা নন লিভিং বডিটোক পইণ্ট আউট কৰি দেখুৱাই দিয়ে বা নিৰ্দিষ্ট কৰি দেখুৱাই দিয়ে তেনে ক্ষেত্ৰত এই এডজেক্টিভক কোৱা হ'ব ডেমনষ্ট্ৰেটিভ এডজেক্টিভ যেনেকৈ এক্সাম্পল লৈছোঁ দিছ পেন ইজ মাইন এই কলমটো মোৰ ইয়াত এটা কলম আছে কিন্তু কলমটোৰ আগত দিছ বহুৱাই পইণ্ট আউট কৰি দেখুৱাই দিয়া হৈছে যে এই কলমটো হয় এই দিছ শব্দটোৱে পেনটোক ইয়াত পইণ্ট আউট কৰিছে গতিকে দিছটো হৈছে ডেমনষ্ট্ৰেটিভ এডজেক্টিভ দোজ এপলছ আৰ ইয়োৰ্ছ ইয়াত কিছুমান আপেল আছে এই আপেলবোৰক নিৰ্দিষ্ট কৰি বুজোৱা হৈছে দোজ এপলছ হৌ আপেলবোৰ তোমাৰ হয় গতিকে এই এপলছৰ আগত যে দোজটো বহিছে দোজটো হ'ব ডেমনষ্ট্ৰেটিভ এডজেক্টিভ কনফিউজন ক্লিয়াৰিফিকেশ্যন ইয়াত চাওক দ্যাট ইজ মাই ভেষ্ট আৰু ইয়াত আছে দ্যাট ভেষ্ট ইজ মাইন এই দুটা দ্যাটৰ মাজত অলপ পাৰ্থক্য আছে আমি জানো বা আগত পাইছোঁ চাগে যে দ্যাট দিছ দোজ ইট এইবিলাক প্ৰনাউন হিচাপে ইউজ হয় কিন্তু মই অলপ আগত আলোচনা কৰিলোঁ যে দ্যাট দিছ এইবিলাক এডজেক্টিভ ডেমনষ্ট্ৰেটিভ এডজেক্টিভ হিচাপে ব্যৱহৃত হৈছে কেতিয়া এইবিলাকক আমি প্ৰনাউন হিচাপে ধৰিম কেতিয়া আমি এইবিলাকক এডজেক্টিভ হিচাপে ধৰিম চাওক এই দ্যাট দিছ ইট দোজ এই শব্দবিলাক আচলতে প্ৰনাউন হয় কিন্তু প্ৰনাউন তেতিয়া হয় যেতিয়া এইবিলাক ছাবজেক্ট হিচাপে ইউজ হয় বা অবজেক্ট হিচাপে ইউজ হয় ওকে এটা ইম্পৰ্টেণ্ট কথা এইখিনিতে কৈ থওঁ আমাৰ 8টা পাৰ্টছ অফ স্পীচ আছে বা পাৰ্টছ অফ স্পীচৰ যে 8টা প্ৰকাৰ আছে তাত এই ছাবজেক্ট বা অবজেক্ট হিচাপে মাত্ৰ দুই কোৱালিটিৰ বা দুই টাইপৰ পাৰ্টছ অফ স্পীচে ব্যৱহাৰ হয় এটা হৈছে নাউন আৰু এটা হৈছে প্ৰনাউন এই নাউন আৰু প্ৰনাউন হে জাষ্ট সাবজেক্ট আৰু অবজেক্ট হিচাপে ব্যৱহৃত হয় আৰু বাকি যি 6টা পাৰ্ট আছে আমাৰ পাৰ্টছ অফ স্পীচৰ এইকেইটা কেতিয়াও নাউন বা প্ৰনাউন হিচাপে ব্যৱহৃত হ'ব নোৱাৰে ওকে এতিয়া আহিছে আমি মূল কথালৈ চাওক দ্যাট ইজ মাই ভেষ্ট হটো মোৰ গেঞ্জি এই দ্যাটটোৱে ডিৰেক্ট সাবজেক্ট হিচাপে বহিছে কাৰণ আমি জানো সাবজেক্টৰ পিছতহে মেইন ভাৰ্ব বা হেল্পিং ভাৰ্ব বা অক্সিলিয়াৰী ভাৰ্ব যিয়ে নহওক সেইবিলাক বহে গতিকে এই দ্যাটটোৱে সাবজেক্ট হিচাপে ব্যৱহৃত হৈছে ইয়াত ওকে এই দ্যাটটো হ'ব আমাৰ প্ৰনাউন কিন্তু নেক্সট সেন্টেন্সটো চাওক ইয়াত দ্যাটটো কিন্তু কোনো সাবজেক্ট হিচাপে ব্যৱহাৰ হোৱা নাই আসলতে অৰিজিনাল সাবজেক্ট হৈছে ইয়াত ভেষ্ট গেঞ্জি কিন্তু গেঞ্জিটোক আকৌ মানে স্পষ্ট কৰি দেখুৱাই দিছে হৌ গেঞ্জিটো ইয়াত হৈছে দ্যাট বহিছে ভেষ্টৰ আগত এতিয়া দ্যাট ভেষ্ট মিলি হৈছে ইয়াত সাবজেক্ট ওকে ইয়াত ভেষ্ট হৈছে নাউন যদি বেলেগকৈ দেখাও আৰু এই দ্যাটটো হৈছে ডেমনষ্ট্ৰেটিভ এডজেক্টিভ যদি কোনো ধৰণৰ প্ৰনাউন দ্যাট দিছ দোজ এইবিলাক পোৱাৰ পিছত চাব প্ৰনাউনৰ পিছত ভাৰ্ব হ'ব মেইন ভাৰ্ব হওক বা অক্সিলিয়াৰী ভাৰ্ব হওক ভাৰ্ব হ'ব প্ৰনাউন প্লাস ভাৰ্ব কিন্তু এই প্ৰনাউনবিলাক যেতিয়াই প্ৰনাউনৰ শেষত বা প্ৰনাউনৰ লগত কোনো নাউন বহিব তেতিয়া এই প্ৰনাউন হৈ নাথাকে তেতিয়া ই এডজেক্টিভ হৈ যাব আৰু ইয়াক ডেমনষ্ট্ৰেটিভ এডজেক্টিভ বুলি কোৱা হয় ওকে নেক্সট আছে ইন্টাৰোগেটিভ এডজেক্টিভ ইন্টাৰোগেশ্যন মানে হৈছে কোৱেশ্চন ইন্টাৰোগেটিভ এডজেক্টিভ মানে হৈছে এনেকুৱা ধৰণৰ কিছুমান শব্দ যি শব্দবিলাক নাউনৰ আগত বহি প্ৰশ্নৰ সৃষ্টি কৰে বা প্ৰশ্নৰ অৱতাৰণা কৰে ওকে যেনেকুৱা ধৰণৰ আৰু এই শব্দবিলাক চাব আমি WH ওয়ার্ড হিসাবে এইবিলাকক জানো ইয়াত চাওক যেনেকুৱা হুজ পেন ইজ দ্যাট এই কলমটো কাৰ হৌ কলমটো কাৰ আৰু নেক্সট আছে হুইচ কালাৰ ডু ইউ লাইক তুমি কোনটো ৰং পছন্দ কৰা
এই হুজটো ইয়াত হুজ পেন মানে কাৰ কলম, এই কলমৰ লগত সম্বন্ধিত হৈ কলমৰ আগত বহি এটা প্ৰশ্নৰ অৱকাশ কৰিছে। আৰু নেক্সটটো হুইচ কালাৰ ডু ইউ লাইক, কোনটো কালাৰ তুমি পছন্দ কৰা। ইয়াত হুইচটো কালাৰৰ লগত বহিছে, অৰ্থাৎ কালাৰক নিৰ্দিষ্ট কৰি কৈছে যে কোনটো কালাৰ, কালাৰক ইংগিত দি কৈছে। এইবিলাক জাষ্ট বিফৰ নাউনৰ আগত বহি যেতিয়া প্ৰশ্নৰ অৱকাশ কৰে তেতিয়া এইবিলাকক ইণ্টাৰগেটিভ এডজেক্টিভ বুলি আমি কওঁ। কনফিউজন হোৱাটো সাধাৰণ, কাৰণ হুইচ হোৱাট এইবিলাক যিবিলাক হোম WH ৱাৰ্ড পাইছিলোঁ এইবিলাক আমি প্ৰনাউন হিচাপে পাইছোঁ, এতিয়া ইউজ হৈ আছে এইবিলাক এডজেক্টিভ হিচাপে, ইণ্টাৰগেটিভ এডজেক্টিভ হিচাপে। কেনেকৈ সেম আগত দুটা এক্সাম্পল যেনেকৈ দিছোঁ ঠিক তেনেকুৱা ধৰণৰে হ'ব। যেতিয়া এই ৱাৰ্ডবোৰ ছাবজেক্ট হিচাপে ব্যৱহাৰ হ'ব, যেনেকুৱা ইয়াত হুইচ ইজ ইয়ৰ শাৰ্ট, ইয়াত হুইচটো ছাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে কাৰণ ছাবজেক্টৰ পিছতহে ভাৰ্ব আহে, তেতিয়া হ'ব ই প্ৰনাউন। ইণ্টাৰগেটিভ প্ৰনাউন বুলিও কোৱা হয় ইয়াক। কিন্তু হুইচ শাৰ্ট ইজ ইয়ৰ্ছ, কোনটো চোলা তোমাৰ, ইয়াত এই হুইচটো শাৰ্টৰ আগত বহিছে, শাৰ্টক তাৰ মানে মডিফাই কৰিছে। হুইচ শাৰ্ট, কোনটো শাৰ্ট তোমাৰ হয়। যেতিয়া এই ৱাৰ্ডবিলাকৰ লগত আপুনি প্ৰনাউনে কওক বা এডজেক্টিভ কওক, এই WH ৱাৰ্ডবোৰৰ লগত ডিৰেক্ট কোনো এটা নাউন আহি বহিব, তেতিয়া ই হৈ যাব এডজেক্টিভ। আৰু ই প্ৰশ্ন কৰা বুজায় কাৰণে ইয়াক ইণ্টাৰগেটিভ এডজেক্টিভ বুলি কোৱা হয়। নেক্সট আহিছোঁ পজেচিভ এডজেক্টিভ। পজেশ্যন মানে হৈছে কাৰো দখলত থকা, কাৰো অধীনত থকা। কিছুমান ৱাৰ্ড আছে যিবিলাকে কোনো এটা নাউনৰ আগত বহি নাউনটো কাৰ দখলত আছে তাক বুজায়। যেনেকুৱা মাই ডগ, মোৰ কুকুৰ, হিজ পেন, তেওঁৰ কলম, হাৰ চন, তাইৰ ল'ৰা। এই হাৰ, হিজ, মাই এই শব্দবিলাক পজেচিভ এডজেক্টিভ হয়, কাৰণ সেই নাউনটো তাৰ লগত যিটো নাউন থাকে সেই নাউনটো কাৰ হয়, কাৰ অধীনত আছে বা কাৰ দখলত আছে এনেকুৱা অৰ্থ প্ৰকাশ কৰে। যেনেকুৱা আই ফাউণ্ড মাই শ্বুজ আণ্ডাৰ মাই টেবল, মই মোৰ জোতাবোৰ মোৰ মেজৰ তলত পাইছোঁ। ইয়াত মাই শ্বুজ, শ্বুজটো হৈছে নাউন, কিন্তু কাৰ শ্বুজ হয়, মাই, মোৰ, গতিকে এই মাইটো হ'ব পজেচিভ এডজেক্টিভ। ইয়াত মাই টেবল, টেবলটো এটা নাউন, এই টেবলটো কাৰ, মাই টেবল মানে মোৰ অধীনত থকাৰ, মোৰ আণ্ডাৰত হয়, এইটো মোলৈ বিলং কৰে, গতিকে এই মাইটো হ'ব পজেচিভ এডজেক্টিভ। কনফিউজন, দ্যাট বোট ইজ হিজ, ইয়াত এই হিজটো চাওক, হিজটোৰ লগত হিজটোৰ পিছত কোনো ধৰণৰ নাউন প্ৰনাউন একো নাই। অ'কে, হিজ মানে তেওঁৰ, জাষ্ট তেওঁৰ কৈ থৈ দিছে, গতিকে এই হিজটো ইয়াত এডজেক্টিভ নহ'ব। কিন্তু দ্যাট ইজ হিজ বোট, ইয়াত হিজ বোট মানে এই বোটৰ আগত হিজ বহিছে, গতিকে এই হিজটো আহিব আমাৰ এডজেক্টিভ, অৰ্থাৎ পজিটিভ এডজেক্টিভ। এডজেক্টিভৰ তিনিটা ৰূপ আছে, এটা হৈছে পজিটিভ ডিগ্ৰী, এটা হৈছে কম্পাৰেটিভ ডিগ্ৰী আৰু এটা হৈছে ছুপাৰলেটিভ ডিগ্ৰী। পজিটিভ ডিগ্ৰী বা পজিটিভ ফৰ্ম যিটো, এই ফৰ্মটোৱে ভালে হওক বেয়া হওক এটা জেনেৰেল অৱস্থাৰ কথা বুজায়। ভাল হ'লেও জেনেৰেল ভাল, খুব বেছি চৰম নহয় বা কোনো ধৰণৰ তুলনা নাই। যদি বেয়া হয় ঠিক তেনেকুৱা বেয়া এটা সাধাৰণ অৱস্থাৰ বেয়া, কাৰো 2-3 জনৰ লগত কোনো তুলনা নাই বা আটাইতকৈ বেয়া তেনেকুৱা শব্দ নহয়, জাষ্ট বেয়াটো বেয়াই। কিন্তু যেতিয়া কম্পাৰেটিভ ডিগ্ৰীত যাব দুজনৰ মাজত তুলনা কৰা হয়, কম্পেয়াৰ কৰা হয়। কম্পেয়াৰ মানে হৈছে তুলনা কৰা, যে ভাল তেওঁতকৈ ভাল, বেয়া তেওঁতকৈ বেয়া বা ৰাজুতকৈ বেয়া, এনেকুৱা ধৰণৰ। কিন্তু ছুপাৰলেটিভ ডিগ্ৰীত যোৱাৰ লগে লগে একেবাৰে সুপ্ৰিম বা ছুপাৰ চৰম পৰ্যায়ত গুচি যাব ইয়াক। যেনেকুৱা যদি বেয়া হয় আটাইতকৈ বেয়া, স্মল হ'লে আটাইতকৈ স্মল, স্মলেষ্ট, এনেকুৱা ধৰণৰ আৰু কি। পজিটিভ ডিগ্ৰীবিলাক যেনেকুৱা যিবিলাক মানে মন'চিলেবল বুলি কোৱা হয়, যেনেকুৱা একেবাৰে ক'ব পাৰি স্মল, শ্বৰ্ট, লং, এইবিলাক কোৱা হয় মন'চিলেবল। চিলেবলৰ নলেজ যাৰ যাৰ আছে সোনকালে গম পাব চাগে। এইবিলাকৰ লগত ই আৰ যোগ কৰি জাষ্ট ই এণ্ড আৰ
এই দুটা লেটার যোগ করে কম্পারেটিভ ডিগ্রি করা হয় আর সুপারলেটিভ করতে ইএসটি তিনটা লেটার যোগ করা হয় পজিটিভ ফর্মের লগে যেরকম স্মল এতে স্মলার সুপারলেটিভ হচ্ছে স্মলেস্ট শর্ট শর্টার শর্টেস্ট লং লঙ্গার লংগেস্ট কিন্তু যিবিলাক মনোসিলেবিক নহয় যেনেকৈ বিউটিফুল ইয়াত তিনিটা সিলেবল আছে হ্যান্ডসাম দুটা পাৱাৰফুল দুটা গতিকে এইবিলাকৰ লগত কম্পাৰেটিভ ডিগ্ৰীত মোৰ লগোৱা হয় আৰু সুপাৰলেটিভ ডিগ্ৰীত মোষ্ট লগোৱা হয় যেনেকৈ বিউটিফুল মোৰ বিউটিফুল মোষ্ট বিউটিফুল হ্যান্ডসাম মোৰ হ্যান্ডসাম মোষ্ট হ্যান্ডসাম পাৱাৰফুল মোৰ পাৱাৰফুল মোষ্ট পাৱাৰফুল এই দুটা ৰুল গ'ল আৰু লাষ্টটো হৈছে কিছুমান মনোসিলেবিক এডজেক্টিভে হয় কিন্তু ইহঁতে কোনো ৰুল নামানে যেনেকুৱা লিটিল লেছ লিষ্ট গুড বেটাৰ বেষ্ট ওৰ্ছটো হ'ব ইয়াত বেড লিখা হোৱা নাই সৰি বেড ওৰ্ছ ওৰ্ষ্ট ওকে আপোনালোকে এডজেক্টিভৰ বিষয়ে কেনেকুৱা ধাৰণা পালে বা ভিডিঅ'টো আপোনালোকৰ কিমানখিনি উপকৃত হৈছে মই নাজানো আশা কৰোঁ আপোনালোকে অলপ হ'লেও উপকৃত হ'ব আৰু আপোনালোকে কাইণ্ডলি মোৰ এই ইডু কনচেপ্ট চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰিলে ভিডিঅ'বিলাক কাইণ্ডলি শ্বেয়াৰ কৰিব থ্যাংক ইউ